কোনো বস্তুৱে নহয় কিন্তু অদৰকাৰী বুলি ভবাবোৰ হ'ব পাৰে বহুত মূল্যৱান। অদৰকাৰী বুলি আপুনি বাৰু দিয়ে নেকি কিছু সামগ্ৰী দলিয়াই? পেলনীয়া সামগ্ৰীৰে আপুনি কৰিব পাৰে নতুন নতুন সৃষ্টি। চালে চকুৰোৱা কিছু সামগ্ৰী। ইয়াকে প্ৰমাণ কৰিছে ভাস্কৰ্য শিল্পী অনামিকা দত্তই। ব্যৱহাৰৰ অনুপযোগী বুলি আমি সততে ভবা বস্তুবোৰে হৈ পৰে কেতিয়াবা আমাৰ বাবে বহুৱে দৰকাৰী। আপুনি মই সচৰাচৰ ব্যৱহাৰ কৰা কিছু সামগ্ৰী অনুপযোগী হলে আমি পেলাই দিয়াৰ কথাহে চিন্তা কৰোঁ বা আমি দলিয়াই দিওঁ ডাষ্টবিনটোলৈ বুলি। পিছে সেই অনুপযোগী সামগ্ৰীসমূহৰে আমি কৰি তুলিব পাৰোঁ সদব্যৱহাৰৰ উপযোগী। তাকে প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী ভাস্কৰ্য শিল্পীয়ে। পেলনীয়া সামগ্ৰীসমূহৰ সদব্যৱহাৰ কৰি শিৱসাগৰৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে ঘৰ সজোৱা বহু মূল্যৱান সামগ্ৰী। এইগৰাকী হৈছে শিৱসাগৰ মালাচকৰ নিবাসী ভাস্কৰ্য শিল্পী অনামিকা দত্ত। অনামিকা দত্তৰ হাতত প্ৰাণ পাই উঠিছে পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা ঘৰত সজোৱা বহু ধুনীয়া ধুনীয়া সামগ্ৰী। ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই ভাস্কৰ্য শিল্পী অনামিকা দত্তই ফিল্টাৰ কেণ্ডেলৰ পৰা নিৰ্মাণ কৰিছে বৰটোপ। ঠিক একেদৰে গাড়ীৰ হৰ্ণৰ পৰা তৈয়াৰ কৰিছে গ্ৰামফোন। মাটি চাকিৰ পৰা তৈয়াৰ কৰিছে টুথপিক হোল্ডাৰ। পানী বটল আৰু ফুড কণ্টেইনাৰৰ পৰা নিৰ্মাণ কৰিছে হেণ্ডলেম্প। যোৰহাটৰ জীয়ৰী তথা মাজুলীৰ বোৱাৰী অনামিকা দত্ত বৰ্তমান প্ৰতিভায়ন চিত্ৰকলা কেন্দ্ৰৰ এগৰাকী শিক্ষয়িত্ৰী। এনেদৰে ইচ্ছা থাকিলে কামবোৰ কৰি মানসিক সন্তুষ্টি লাভ কৰে বুলি মত প্ৰকাশ কৰে অনামিকা দত্তই। নমস্কাৰ, মোৰ নাম অনামিকা দত্ত। মই যোৰহাটৰ ছোৱালী, মাজুলীৰ বোৱাৰী আৰু বৰ্তমান মোৰ হাজবেণ্ডৰ কৰ্মসূত্ৰে শিৱসাগৰৰ বাসিন্দা। আচলতে আৰ্টৰ মই প্ৰশিক্ষণ লৈছিলোঁ, ক্ৰাফ্টৰ কোনো প্ৰশিক্ষণ লোৱা নাই। কিন্তু আগৰ পৰাই ভাল পাওঁ, ক'ৰবালৈ গ'লে কিবা এটা বস্তু দেখিলে মই সেই বস্তুটো ঘৰত বেলেগ এটা বস্তুৰে বনাব পৰা হয় নেকি, সদায় সেই বস্তুটোৱে ভাবি থাকোঁ। তো তেনেকৈ দুই এটা কাম কৰি আছিলোঁ। এতিয়া যিহেতু ছোৱালীজনীও মোৰ ডাঙৰ হ'ল, তাই বৰ্তমান ঘৰত নাই, তাই পঢ়িবৰ কাৰণে বাহিৰত আছে। তো সময়ো মই যথেষ্ট পালোঁ। এতিয়া মই এই কামখিনিত মানে একেৰাহে লাগিব। আজি ৩-৪ বছৰমানৰ পৰা মই ভালদৰে সময় দিব পাৰিছোঁ। তেনেকৈ অৰ্ডাৰো লৈ আছোঁ যথেষ্ট। আপুনি নে কি পেলনীয়া সামগ্ৰীৰে মই বৰটোপ এটা বনাইছোঁ এডাল ফিল্টাৰৰ কেণ্ডেলৰ পৰা, আৰু গাড়ী হৰ্ণৰ পৰা এটা গ্ৰামোফোন বনাইছোঁ। খালী বটল, সেইবোৰৰ পৰা কিছুমান যথেষ্টখিনি বস্তু বনোৱা হৈছে। আৰু পুৰণা পেলনীয়া মাটিৰ চাকিৰ পৰা তেনেকৈ যিখিনি বস্তু মানে পেলাবলগীয়া থাকে, এতিয়া দেৱালী বুলিলে মাটিৰ চাকি যথেষ্ট ওলাই যায়। পেলাই দিয়াতকৈ আমি যদি বস্তু এটা বনাই থ'ব পাৰোঁ, দামী বস্তু এটা কিনি ঘৰখন সজোৱাতকৈ সেইটো বস্তুৰে আমাৰ পইচাটোও ৰাহি হ'ল আৰু নিজে বনোৱা বস্তুটো সদায় ভালো লাগে। মনত বহুত সন্তুষ্ট হওঁ যেতিয়া বস্তুটো সম্পূৰ্ণ হৈ ওলায়। সেইটোৱে মানসিক বহুত শান্তি দিয়ে। সেইটো মানে পইচাৰ লগত তুলনা নহয়। সেইটো কাৰণে একচুৱেলি কামখিনি মোৰ কৰি থকা হয়। সময়খিনি আচলতে মন থাকিলে তাৰ মাজতে ওলাই কৰি থকা হয়। আৰু এই ক্ষেত্ৰত ঘৰৰ মানুহখিনিয়েও মোক যথেষ্ট ছাপোৰ্ট কৰে। মোৰ হাজবেণ্ডেই হওক, ছোৱালীজনীয়ে হওক বা পৰিয়ালৰ অন্যখিনি মানুহে সকলোৱে সহায় কৰে। আৰু নিচাৰ নিচিনা হৈ গৈছেগৈ যেতিয়া এতিয়া এইটো কৰি থাকোঁ। মানে আজৰি এনেই থাকিব নোৱাৰোঁ। ঘৰৰ কামখিনি শেষ হ'লে চিধা মই এই কামখিনিতে লাগি থাকোঁ। লগতে আপোনাৰ মই শিৱসাগৰৰ বিশিষ্ট চিত্ৰশিল্পী মুজিদা বেগম বাইদেউৰ নাম নল'লে ভুল হ'ব। তেখেতে সঁচা ক'বলৈ গ'লে মোক এখন প্লেটফৰ্ম দিছে। মই ঘৰতে কৰি আছিলোঁ, অৰ্ডাৰখিনি লওঁ, তেনেকৈ ওলাই গৈ কাম কৰা নাছিলোঁ। এতিয়া তেখেতে মোক উলিয়াই নিছে আৰু তেখেতৰ শিৱসাগৰ আগশাৰীৰ চিত্ৰকলা প্ৰতিষ্ঠান প্ৰতিভায়ন চিত্ৰকলা নিকেতনত মই শিকাই আছোঁ ছাত্ৰ ছাত্ৰীসকলক আৰ্টৰ শিক্ষা দি আছোঁ তেওঁলোকক। গেলেকীৰ পৰা ৱাহিদ আলীৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।